এৰা এৰা ৰ'বা, তোমাৰ ওচৰত পেপাৰ আছে নেকি সৰহকৈ? কি কৰিব? কি কৰিম মানে লাগে আৰু? দিব পাৰোঁ, পিছে পইচা দিব লাগিব। পইচা? এই সময়ত পইচা? বেলি ডুবিব হ'ল, এতিয়া তুমি পইচা খুজিছা? হেৰা, সৰু ল'ৰা ছোৱালীয়ে হেৰি কৰি টোপোলা বান্ধি কোচনিত পেলাব হ'ল, এতিয়াও তুমি পইচা খুজিছা? আপোনাকো সেইকাৰণে লাগে নেকি? নেলাগে অ'। এনেই ৰাশিফলটো ওপৰৰ পৰা চাওঁ বুলি ভাবিছোঁ। তাকেই কোৱা নাই কিয়? বাতৰি কাকতত চাই লাভ নাই, নফলিয়াই। আৰু ময়ো জানো নফলিয়াই বুলি, বুজিছা? ৰাতিপুৱাই কাৰোবাৰ ঘৰ পেপাৰখন চাই প্ৰেমত যদি ৰাশিফলত সৌভাগ্য আছে, তেতিয়া একদম চিধাই মৰ্ণিং ৱাক কৰিবলৈ যাওঁ। নাই, কলিতাৰ ঘৈণীয়েকে বেকাকেও নাচায়। সেইকাৰণে মৰ্ণিং ৱাক কৰা বন্ধই কৰি দিলোঁ। দাদা, এই ভাড়াঘৰ দাদা হেমন্ত কাকতি ঘৰলৈ যাব, তেওঁ চাই দিব, একদম আখৰে আখৰে ফলিয়াব। মোৰ কালি একদম মিলাই দিলে নহয়। 50 টকা অৰিহণা চাকি আগত জ্বলাই সেৱা এটা কৰি থৈ আহিছোঁ। বুজিছে, কিবা শক্তি এটা পাইছে। কি কথা কৈছা হে? কাকুতিয়ে শক্তি পাইছে? অঁ, যলৈকে পেপাৰ দিবলৈ গৈছোঁ সকলোকে কৈছোঁ, এইবোৰ সাধকৰ বাতৰিত প্ৰচাৰ হ'ব লাগে, মানুহবোৰৰ লাভ হয়। আহোঁ দিয়ক। আচৰিত, এইবাৰ মিছা কথা কৈ গ'ল নেকি? হয়, সি মিছা কথা ক'লে তাৰ কি লাভ হ'ব? নাই, এবাৰ কাকতিৰ ঘৰৰ পৰা অহাই ভাল হ'ব। দাদা, জানো এইজনী কি কৈ থৈ গ'ল। হ'লেও মাতটো লগাই থৈ যোৱাটো ভাল, নহ'লে পাছত ক'ব ল'ৰাটোৱে মাতষাৰে লগাই থৈ নগ'ল। দাদা, অ' দাদা। কোন ভাই? আহাৰা তুমি? বাহ 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 বাহ, কোৱাচোন। দাদা, যাবলৈ ওলালো, তাকে মাতষাৰ লগাই থৈ যাওঁ বুলি সোমালো। তুমি আজি যাবা বুলি মই ভবা নাছিলোঁ, কিন্তু যাবা বুলিতো মই জানোৱেই। আজি বাৰটোকে ল'লোঁ, তাতে বন্ধৰ দিন, কাৰো অসুবিধা নহয়। হয়ৰা, তুমি যাবা, কাৰ কি অসুবিধা হ'ব হে? মই যোৱাৰ পাছতহে মানুহবোৰৰ কামবোৰ বাঢ়িব। হ'ব দিয়ক, পাছৰ কামখিনি আপোনালোকেই কৰিব, সেইকণ বিশ্বাস আছে। দাদা, ক্ষণটো এবাৰ চাই দিব নেকি? যাত্ৰাৰখন সেইবিলাক তাত নিলিখে নহয়। ৰ'বা, তথাপি কিবা এটা আছে নেকি চাওঁ। ৰাখি? ৰাখি? জন্ম ৰাখি নামেৰে যে ধৰে। শুনিমতে মেঘ ৰাখি। মেঘ 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 আগবেলাটো মানে ৰাতিপুৱাটো ভালে থাকিব বুলি কৈছে। খুব বিশ্বাসীজনৰ লগত সংঘাত হ'ব, সমস্যা সমাধানৰ যোগ আছে। বাকিব নালাগে, আগবেলাটো ভাল বুলি কৈছে যে সেয়ে হ'ব। আহোঁ দাদা। কেতিয়াবা যদি অপৰাধ কৰিছোঁ ক্ষমা কৰি দিব, কেতিয়াবা মনত পেলাব। বিদায় দাদা, বিদায়। অহা জনমত যাতে আকৌ আপোনাৰ ভাড়া ঘৰৰ ভাড়াতীয়া হ'ব পাৰোঁ। আহোঁ দাদা, কৃষ্ণ। কি কৈ থৈ গ'ল? অহা জনমত আকৌ ভাড়াতীয়া, বিদায়। এই জনমৰ কথাটো কোনে কৈ নকলে? প্ৰদীপ, প্ৰদীপ! যাবলৈ দি বেয়াই কৰিলোঁ নেকি? সঁচাকৈ যদি মৰি থাকে। প্ৰদীপ, প্ৰদীপ, প্ৰদীপ গ'ল নেকি হে? এইমাত্ৰ আপোনাৰ ঘৰৰ পৰা চিধা ওলাই গ'ল। আচ্ছা, বেলেগ ক'ত ভাড়া কৰি লৈছে নে ঘৰলৈকে যাব? হয়, ঘৰলৈ গ'ল, মানে আমাৰ চবৰে ঘৰ। কি কথা কোৱা হে? কি আমাৰ চবৰে ঘৰ? মানে দাদা, এই জীৱনৰ পাছৰ ঘৰৰ কথা। জীৱনৰ পাছৰ ঘৰ? জীৱনৰ পাছৰ ঘৰটো কাৰ আছিল? জীৱন চন্দ্ৰ গোস্বামী নে জীৱন চন্দ্ৰ চেত্ৰী? তাৰ পাছৰ ঘৰটো কলিতাৰ আছিল নেকি? দাদা, জীৱন মানে এই জীৱনৰ কথা কৈছোঁ। কি কথা কোৱা হে? তুমি অবনহে, তুমি আকৌ জীৱন কেতিয়াৰ পৰা হ'লা? ৰাম দাদা, আপুনি আৰু মৃত্যুৰ পাছৰ কথা কৈছোঁ। তাকে কোৱা, মৃত্যুৰ পাছৰ কি ক'লা? মৃত্যুৰ পাছৰ মানে তেওঁ মৰিব, ব্ৰহ্মপুত্ৰত পৰি হলি সমাধি ঘটাব। কেলে মৰিব? ভনীয়েকৰ বিয়াৰ বাবে 8 লাখ টকা লাগে, যোগাৰ কৰিব নোৱাৰাৰ বাবে মৰাৰ সিদ্ধান্ত লৈছে। মৰাৰ পাছত ইঞ্চুৰেঞ্চৰ পইচাৰে বিয়াখন পতাৰ দায়িত্ব মোক দিছে। কি কথাবোৰ কৈ আছা? তুমি বাধা দিব নোৱাৰিলা? 8 লাখ টকা মই দিব পাৰিম জানো? গতিকে দিব নোৱাৰো যেতিয়া বাধা দিয়াৰ অধিকাৰো মোৰ নাই। এনেকৈনো ল'ৰা এটাক মৰিবলৈ দিব পাৰিনে? আপুনি যদি বাধা দিয়ে দিয়ক, কিন্তু 8 লাখ টকা আপুনি দিব লাগিব। অ'কে। 8 লাখ টকা মই দিব লাগিব? বৰ ডাঙৰ কথা হ'ল নহয়। বাই দা ৱে, ইঞ্চুৰেঞ্চৰ পইচা যদি তুমি মাৰি দিয়া? নেমাৰো দাদা, চব মাকৰ একাউণ্টতে সোমাব। জানো, যি কৰা কৰা। অৱশ্যে মই ভাল পাইছোঁ, ইয়াত যে মৰাৰ সিদ্ধান্ত নল'লে।
বাকী যি হয় হ'ব। এই কুমলীয়া বয়সতে মই কোনো ঝামেলাত সোমাব নোৱাৰো। এনেই বাতৰি কাকত আৰে মৰাৰ কথাটো ৰাখিবলৈ লিখা থাকিব লাগিছিল। এইবোৰ কি কাম কৰিবলৈ আৰু নাপালে জ্যোতিষী হয় বিখ্যাত কাকতি বংশ বুলি ফুটনি মাৰি তত নাই। হেৰা ৰ'বাচোন, মই নিজে হোৱা নাই নহয়। মানুহ আহিছে, মই নাহিবা বুলি ক'ম নেকি? মানুহ আহিছে কিয়? ইচ মোনে শুনিলে বাৰু কি কব? তাৰ বাপেক জ্যোতিষী হ'ল। হেৰা জ্যোতিষী হোৱাটো বেয়া কথা নেকি হে? লাজ পাবলৈ? মই কি তেল চুৰ কৰিছোঁ, নে সোণৰ বিস্কুট চুৰ কৰিছোঁ, নে জেলত সোমাইছোঁ, নে পাল চাহাবক ফিটিং কৰি মই ক'ৰবাৰ চক্ৰৰ বিষয়ে আহিছোঁ? সেইবোৰ কৰা বহুত ভাল। মানুহে অন্ততঃ সমী কৰি চলে। বেছি টকা ডনেশ্যন দিলে মানুহে গামোচা পিন্ধায়। হেৰি কৰবাত দেখিছে নেকি জ্যোতিষীক গামোচা পিন্ধোৱা? সেই 11 টকা 51 টকাই, তাতকে বেছি উন্নতি নাই। হেৰা মানুহবোৰ কিমান বিশ্বাসত আহে, কিমান আস্থাত লয়, কিমান ভক্তি কৰে। ঐৰা চাকি জ্বলাই সেৱা কৰিছে। থৈ দিয়ক ভক্তি ভাৱ। মুঠতে মোৰ ঘৰত এইবোৰ নচলিব। আপুনি য'ত কৰে কৰি থাকক। কোনোবাই যদি ইয়ালৈ দেখুৱাবলৈ আহে সিহঁতৰ কিন্তু ভাগ্য বেয়া হ'ব, কৈ দিছো। জ্যোতিষী হয়, কাম পালে এইবোৰ। বাপৰে, ইহঁতে মোক একেবাৰে বন্দী কৰি পেলাইছে। একেবাৰে উশাহ নিশাহ বন্ধ হৈ যাব। মিঠাই এটা খাবলৈ বিৰাট মন গৈছে। প্ৰভু, কায়ো নেদেখাকৈ মিঠাই এটা ফেলাই দিয়া। ক'ত ফেলাই দিব? তোমালোকে চুগাৰ নাই তাৰ কিবা নিশ্চয়তা আছে নেকি? নাই, বাহিৰৰ পৰা আহা, নহ'লে কিবা চুৰ কৰি খাইছ বুলি মিঠায়ে হুলস্থুল কৰিব। মিঠাই খাব লাগিব। আৰে ফোনটো উঠোৱা নাই যে? উঠাবতো লাগিছিল। উঠা বা উঠা। কিমান পাইছেগৈ বাৰু? উজান বজাৰ নে কাছাৰী? চোনচালিটো ইমান সোনকালে পাবগৈ নালাগে। জাহাজ ঘাট নেকি? বৰ ডাঙৰ কথা হ'ল। যদি ফোনটো নুতোল চব চেচ হৈ যাব। আৰু ঘৰৰ মানুহবোৰ কোনো ৰিয়েকশ্যন নাই যে। নাই ৰ'ব নোৱাৰি, যোৱাই ভাল হ'ব। নহ'লে বৰ বেয়া কথা হ'ব। কিবা খবৰ পাইছা নেকি? পিছবেলাহে খবৰ দিব বুলিছে। আগবেলাতে খবৰটো পোৱা হ'লে ভাল আছিল। মানে মালিক সাধকে কৈছে যে আগবেলা ভাল খবৰ, পিছবেলা খবৰ ভাল নহ'বও পাৰে। হেৰি, মোৰ ভাগ্য ইমান বেয়া নহয়, ভাল খবৰেই আহিব। তুমি ঠিকেই কৈছা। মোৰ ৰাশিতহে চোৱাইছিলোঁ, তোমাৰ ৰাশিত চোৱা নাই নহয়। এনেও মালিকেহে চাই দিছে, মোৰ সিমান বিশ্বাস হোৱা নাই। নহয়, মোৰ একদম বিশ্বাস হৈছে। যেনেকেহে কথাবোৰ কৈছে যেন একেবাৰে আগতহে ৰৈ আছে। দিনটো টেনশ্যন ল'ব লাগিব যেন পাইছোঁ। সেইটোও কৈছে নহয়, দিনটো বোলে টেনশ্যন ল'ব লাগিব। ফোনটো পাইছে, ধৰাচোন। হেল্ল', কৈছোঁ। ৰঞ্জিত ক। টেঙানী ৰঞ্জিত। হা, কি কৈছ? মই একো শুনা নাই, 1 মিনিট। হেল্ল', নাই, ভাল খবৰ নাহিব। ক'ত যোৱা হে? একদম সাংঘাতিক কাণ্ড হৈ গ'ল। সাংঘাতিক কাণ্ড মানে দাদা? এই খবৰটো পাই মই ৰোৱাই নাই। দাদা কি খবৰ পালে? কি হ'ল কওকচোন। তুমি নেজানা? অথচ একেলগত থাকা? নহয় মানে দাদা, একেলগে থাকোঁ যদি গম নাপাওঁ। মই মানে এনেকুৱা হ'ব বুলি একেবাৰে ভবা নাছিলোঁ। সি নকৰিব বুলি ভাবিছে। হেৰা, নকৰিব কিয় হে? লাভ দেখিলে কৰিবই। লাভ হ'ব? কি লাভ হ'ব?
হেতেৰিকা মই মিছাকৈ তাক উৎসাহিত কৰিলোঁ কি কৰোঁ বাৰু এতিয়া ইচ 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 কি কৰিম বাৰু মই এতিয়া হেৰা তুমি কিয় দুখ কৰিছা এতিয়া দুখ কৰিবলৈ কিটো আছে ফয়দা উঠাব লাগে ফয়দা ফয়দা আকৌ কিয় উঠাম অৱশ্যে পইচাখিনি উলিয়াব লাগিব বিয়াখন যদি হয় পাতিব লাগিব হে কিহৰ বিয়া হে পইচাও উলিয়াই দিবা বিয়া পাতিবা হেৰা কাকুতিৰ বিয়া নেকি কাকতিৰ বিয়া মানে মই প্ৰদীপৰ কথাহে কৈছোঁ আপুনি প্ৰদীপৰ কথা কোৱা নাই জানো তোমাৰ লগৰ সেইজনৰ মই তেওঁৰ কথা বাৰু কিয় ক'ম মই কাকুতিৰ কথাহে কৈছোঁ কাকুতিয়ে ব্যৱসায়টো ভাল লৈছে ব্যৱসায় কি ব্যৱসায় জ্যোতিষীৰ ব্যৱসায় ইনভেষ্টমেণ্ট নাই সঁচাই মিছাই এগালমান গাই দিলে হ'ল একদম যি পইচা পাব নেট প্ৰফিট হ'ব কেতিয়াবা ফলিয়াই কেতিয়াবা নফলিয়াই হেৰা তুমিও চাই ল'বা ভাগত থকা মানে বিশ্বাস পাবাই মোৰ দাদা মোক সঁচাকৈ বহুত দেৰি হৈছে আপুনি যাওক হা ঠিক আছে মই নিজেই গৈ কাকুতিক এই বিষয়ে এডভাইচ এটা দি থৈ আহোঁ যোৱা তুমি তোমাৰ কাম কৰাগৈ হে ভগৱান কি কৰোঁ বাৰু এতিয়া সেই প্ৰভুক নামাৰিবা আৰু আগবেলাটো গ'ল সোনকালে মৰাটো ভাল মই যে মৰিছোঁ সেইটোতো মানুহে গম পাব লাগিব মৰাৰ পাছত চেল্ফি এখন ফেচবুকত দি দিম ধেৎ তেৰি মৰাৰ পাছত ফেচবুকত চেল্ফি দি কি লাভ মৰাৰ আগতে চেল্ফি এখন দিব লাগিব এতিয়া কমেণ্ট এটা লিখি পোষ্ট কৰি দিম বিদায় বন্ধুবৰ্গ মনত ৰাখিব নেপাহৰিব পোষ্ট এতিয়া মৰিব পাৰোঁ এইখিনিতে মৰি দিওঁ পানীবোৰ চেঁচা হ'ব নেকি চেঁচা পানীত মৰিলে নিমনিয়া হ'ব পাৰে নহয় বৰ দিগদাৰ হ'ব যি হয় হ'ব এইবোৰ ভাবি থাকিলে মৰাটো নহ'বই কাপোৰবোৰ খুলি লওঁ বৰ গধু গধু লাগিব মাইকী মানুহ দেখিলে বৰ লাজ পাম এনেকেই মৰিম যি হয় হ'ব তেতিয়াহ'লে মৰো আৰু মৰাৰ আগতে গাটো গৰম কৰি লওঁ আজি মৰিব লাগিব আৰু অলপ গৰম কৰি লওঁ কাকতি আপুনি কি ধৰণৰ মানুহে মাইকী মানুহে ক'লে আপুনি মানি ল'লে নহয় বুজিছে কথাটো হয় ষ্টেণ্ডাৰ্ডটো অলপ কম নেকি ফটাটোত তামোল পাণ এযোৰ দিব ফটা 10 টকীয়া 20 টকীয়া নোট দিব ক'বলৈও বেয়া লাগিব নালাগে বুলিও কম মানুহে জোৰ কৰি দিব ষ্টেণ্ডাৰ্ডটো হাই কৰি লওক ফাঁচী বজাৰৰ দোকান কেইখনলৈ চাওকচোন কোন বেটাই ক'ব আমাৰ ফৰমুঠি গণক আৰু খটখটীয়া দেউদৰে একে বুলি কামবোৰ একেদৰেতো এই ষ্টেণ্ডাৰ্ডটো হাই কৰি লওক লেপটপ এটা লৈ লওক লেপটপ চলাব নাজানো নহয় বাতৰি কাকত চাইহে কওঁ বাতৰি কাগজ চায়ে ক'ব এনেই লেপটপটোত খটখটাই থাকিব বাতৰি কাগজত এডভাৰটাইজ দি দিব জ্যোতিষ চৰ্চাৰ ভাল প্ৰতিষ্ঠান চিন্তা কৰিবলৈ একো নাই সকলো সমস্যাৰ সমাধান কাকতিৰ ওচৰত পোৱা যায় বাছ তাৰপিছত চাব ফাঁচী বজাৰৰ পৰা প্লাষ্টিকৰ পাথৰ কেইটামান লৈ আহিব বাকী কাষ্টমাৰ আনিবলৈ মই আছোৱেই নহয় খালি মোৰ কমিশ্যনটো দিবলৈ নাপাহৰিব আচ্ছা তাৰমানে ইমান সময় যে দিহা পৰামৰ্শ দিলে আপোনাৰ নিজৰ স্বাৰ্থৰ বাবে হেৰি কাকতি এইখন পৃথিৱীত স্বাৰ্থবিহীনভাৱে কোনোবাই এটা শব্দ খৰচ কৰে নকৰে বাৰু দেখা যাওক চিন্তা কৰি চাওঁ আমাৰ একো কওঁ মই একচুৱেলি টাইম পাছ কৰিবৰ কাৰণেহে এইবিলাক কৰিছিলোঁ টাইম পাছো হ'ব
ইনকামো হ'ব নে কি কয় কাকতি মাৰক 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 মাৰি মাৰি নাহাঁহিলে নহয় নেকি যত সব বাজাৰী অভ্যাস